আজি আমি ড্ৰিম একাডেমি নামৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলোঁ। আমাৰ ইয়াতে ঠাইখিনিৰ নাম হ'ল যোগীপাৰা পাৰ্ট 1। এই বৃহত্তৰ অঞ্চলত এখনো ইংৰাজী মাধ্যমৰ বিদ্যালয় নথকাত আমি কেইজনমান যুৱক উদীয়মান যুৱকে আমি এটা উদ্যম লৈছোঁ যে এই বৃহত্তৰ পিছপৰা অঞ্চলত তাত ইংৰাজী শিক্ষাৰ প্ৰসাৰ হয়, ইংৰাজী শিক্ষাৰ মাধ্যমত আমি এই অঞ্চলৰ ৰাইজক এই অঞ্চলৰ ল'ৰা ছোৱালীক আমি শিক্ষিত কৰিব পাৰোঁ, গুণগত শিক্ষা প্ৰদান কৰিব পাৰোঁ, তাৰে এটা উদ্যম লৈ আজি আমি এই বিদ্যালয়খনৰ এই একাডেমিখনৰ আমি আধাৰশিলা স্থাপন কৰিলোঁ। আৰু সকলোকে এই অঞ্চলৰ বৃহত্তৰ অঞ্চলত আমাৰ ইয়াতে টটপাৰাৰ পৰা আৰম্ভ কৰি নিদানি, কুচ্চাকাটি, জালিকুৰা, হৰ্দেমাৰা, কাছাৰী ভিটা পৰা আৰম্ভ কৰি বহু অঞ্চল বিস্তৃত অঞ্চলত এখনো ইংৰাজী মাধ্যমৰ বিদ্যালয় নাই, যাৰ বাবে আমি চিন্তা কৰিছোঁ যাতে বৃহত্তৰ অঞ্চল সামৰি আমি এটা এনেকুৱা ধৰণৰ এটা শিক্ষানুষ্ঠান গঢ়িব পাৰোঁ। আৰু এইখিনি কৰোঁতে আমাৰ সকলো ৰাইজৰ সহযোগিতা লাগিব। আজি আমি উপস্থিত আছোঁ বহলপুৰ পঞ্চায়তৰ অন্তৰ্গত নাটপাৰা প্ৰথম খণ্ড গাঁৱত। আজি এই প্ৰথম খণ্ড গাঁৱত আমাৰ উদীয়মান যুৱক অৰূপ কুমাৰ নাথ আৰু লগতে তেওঁৰ সংগী হিচাপে জাহানুদ্দিন আহমেদ তেখেতসকলে এটা উদ্যোগ লৈছে যে এই বৃহত্তৰ পিছপৰা অঞ্চলটোত এটা শিক্ষা অনুষ্ঠান বনোৱাৰ এটা পদক্ষেপ লৈছে। আৰু এই শিক্ষা অনুষ্ঠানটিৰ নাম হ'ব ড্ৰিম একাডেমি, মানে সপোনৰ বিদ্যালয়। গতিকে এইখন হ'ব ইংলিছ মিডিয়াম স্কুল। আজি আমি ইয়াত উপস্থিত হৈ এই স্কুলৰ যি আধাৰশিলা, সেই আধাৰশিলা অনুষ্ঠানটো আমি সমাপন কৰিলোঁ। ইয়াত শিক্ষাপ্ৰেমী ৰাইজ সুন্দৰ মানে স্বতঃস্ফূৰ্তভাৱে আহি সহযোগ কৰিছে, তাৰ কাৰণে আমি শিক্ষাপ্ৰেমী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি আশা ৰাখিছোঁ এই বিদ্যালয়খনে আমাৰ এই পিছপৰা অঞ্চলটোক শিক্ষাৰ পোহৰেৰে যাতে আলোকিত কৰিব পাৰে তাৰে আমি কামনা কৰিছোঁ, ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰী ইয়াত পঢ়িব তেওঁলোকে যাতে সমাজৰ একোজন মাইলৰ খুঁটি হিচাপে থিয় দিব পাৰে, সমাজত প্ৰতিষ্ঠিত হৈ আমাৰ সমাজক মানে পোহৰাব পাৰে, এই শুভকামনা আমি ৰাখিছোঁ।